আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। দিন আগবাঢ়িছিল, ব্ৰহ্মপুত্ৰখন বৈ আছিল, সোৱণশিৰিখন বৈ আছিল। গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত জহ জাৰ বাৰিষা খৰালি ৰ'দ বৰষুণ জোনাক আন্ধাৰ আন্ধাৰ জোনাক নিৰৱধিকালৰ অন্তহীন গতি। শিশু যোৱা হয়, যোৱা প্ৰৌঢ় হয়, প্ৰৌঢ় বৃদ্ধ হয়। কাৰোবাৰ ঘৰত নতুন কেঁচুৱাৰ জন্ম হয়, কাৰোবাৰ ঘৰত কোনোবাৰ মৃত্যু হয় অকালত, বয়স নৌহওঁতেই। কাৰোবাৰ চকুত তপত চকুলো ওলায়, কাৰোবাৰ চকুত তপত চকুলো নীৰৱে শুকায়। দিন আগবাঢ়ে, আশীৰ্বাদ আহে, অভিশাপ আহে, সুখ আহে, দুখ আহে, অন্য ঠাইলৈ আহে, ধোঁৱাহাটলৈও আহে। ইয়াত থাকোঁতেই শংকৰদেৱৰ ঘৰৰ মজিয়ালৈ আহিছিল নুমলীয়া কন্যা ৰুক্মিণী। মজিয়াত সৰল হাঁহিৰ ফুল ফুলিছিল। সেই হাঁহিৰ পোহৰ লাগিছিল পিতৃ শংকৰৰ চকুমুখত। বৰজীয়াৰী মনু আৰু জোঁৱাই হৰি এতিয়া সংসাৰী, গৃহস্থালীৰ কৰ্তা। বান্ধৱ মাধৱ আছে। শংকৰৰ গাৰ ছাঁৰ দৰে দিনে ৰাতিয়ে গুৰুৰ লগত থাকি আলপৈচান ধৰে, ভকত ভকতনীসকলৰ বুজবাজ লয়, প্ৰতিটো প্ৰসংগৰ নাম কীৰ্তনত যোগদান কৰে। মাধৱ সুকণ্ঠ গায়ক, মাধৱ কবি, মাধৱ শাস্ত্ৰত সুপণ্ডিত, মাধৱ কাইথেলি অংক গণনাতো পাকৈত। মাধৱেও শংকৰৰ দৰে গীত ৰচনা কৰে, সুৰ ধৰি গায়। শংকৰদেৱৰ পথাৰত ধান সৰিয়হৰ খেতি, গোহালিত হালৰ বলদ ক্ষীৰতি গায়। মহৰ খুটিত মহৰ জাক, নামঘৰৰ মজিয়া চোতালত ভকতৰ দিনে ৰাতি গীজ গিজনি, খোলতালৰ গমগমনিত বতাহ উত্তপ্ত। সাধক শংকৰৰ চকুত এক নতুন অনাৱিষ্কৃত দিগন্তৰ ছয়াময়া ছবি। এখন শুদ্ধ সত্য ব্যাপ্ত বৈষ্ণৱ সমাজ, এখন নিস্বাৰ্থ ভক্তৰ সমাজ, এখন সাম্য আৰু মানৱতাৰ ভিত্তিত প্ৰতিষ্ঠিত নতুন সুন্দৰ সমাজ। ভক্তৰ সামগীতেৰে উত্তপ্ত এখন শোষণমুক্ত সমৃদ্ধ সমাজ। নিৰক্ষৰ অশিক্ষিত দৰিদ্ৰ হ'লেও গীত নৃত্য বাদ্য নাট অভিনয় কলাৰ অধিকাৰী এখন মানসিকভাৱে সমৃদ্ধ আৰু ঐশ্বৰ্যশালী সমাজ। জীৱনৰ নতুন মূল্য আৰু তাৎপৰ্য উপলব্ধি কৰিবলৈ উদ্যত আৰু প্ৰস্তুত এখন নতুন মানুহৰ সমাজ। কছাৰী চুতীয়া মৰাণ আহোম মিৰি কেওঁট কলিতা ব্ৰাহ্মণ দৈৱজ্ঞ মুছলমান বৌদ্ধ পৰ্বতীয়া ভৈয়ামীয়া কৈৱৰ্ত চাণ্ডাল সকলোকে সামৰি লৈ এখন বিৰাট নতুন সমাজ। এই সকলো জাতি উপজাতিৰ আশা আকাংক্ষা শ্ৰম সাধনা স্বপ্ন চেতনাৰ সমন্বয়ৰ মাজেদি গঢ়ি উঠা, ভগৱানক চিনি পোৱা, জীৱনৰ অৰ্থ বুজি পোৱা এখন হৰিভকতৰ সমাজ। এই পুণ্যভূমি ভাৰতৰ বুকুত প্ৰাচীন উপলব্ধি আৰু অভিজ্ঞতাৰ অক্ষয় মূলধনেৰে সংসাৰৰ হাত বেহাবলৈ সাজু এদল নতুন মানুহৰ সমাজ। এক নতুন মানৱপ্ৰেমৰ পবিত্ৰ নদীৰ শীতল পানীত অৱগাহন কৰি নিৰ্মল নিকা হৈ পৰা এখন নিজ নিজ বৃত্তিত আস্থাৰে লাগি থাকি সমাজৰ কল্যাণ আৰু অগ্ৰগতি অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ সমাজ। এইখন সমাজ গঢ়ি তুলিব লাগিব। এইখন সমাজক অসামাজিক কুসংস্কাৰ, অপ্ৰয়োজনীয় ধ্যান ধাৰণা, অযুক্তিকৰ ভ্ৰান্ত বিশ্বাসৰ জগতখনৰ পৰা বাহিৰ উলিয়াই আনিব লাগিব। বিষয় বাসনা সাংসাৰিকতা মোহ ভ্ৰমৰ জগতখনৰ পৰা মুক্ত কৰি নিত্য আৰু সত্যৰ জগতখনৰ লগত এই সহজ সৰল মানুহবোৰৰ পৰিচয় ঘটাই দিব লাগিব, সম্বন্ধ ৰচনা কৰি দিব লাগিব।
এই নতুন সমাজখনক চিনাকি কৰাই দিব লাগিব ঈশ্বৰৰ পথ, অনন্তকালৰ আত্মাৰ বিস্তাৰৰ পথ, সত্য আৰু সুন্দৰৰ পথ। এয়া এক মহৎ স্বপ্ন, এক পুৰণি পৃথিৱীক নতুন কৰাৰ স্বপ্ন, এখন একে আদৰ্শৰ অনুগামী সমাজৰ ভেটি ৰচনাৰ স্বপ্ন। সহজ কথা নহয়। এই স্বপ্ন বাস্তৱ কৰিবৰ কাৰণে লাগিব ঐকান্তিক শ্ৰম আৰু সাধনা, ত্যাগ আৰু উদাৰতা, সাহস আৰু সহিষ্ণুতা আৰু অটল আত্মবিশ্বাস আৰু তপস্যা। লগতে লাগিব সকলোৰে আস্থা, সহযোগ আৰু সমৰ্থন। লাগিব অসত্যৰ বিৰুদ্ধে যুঁজি সত্যক প্ৰতিষ্ঠা কৰিবৰ কাৰণে যুঁজাৰ সাহস, শত্ৰুক মিত্ৰ কৰিব পৰাৰ উদাৰ মনোবল, ভকতসকলৰ দৃঢ় ঐকান্তিকতা। শাস্ত্ৰজ্ঞানৰ যুগৰ উপযোগী ব্যাখ্যা, বিশ্লেষণ আৰু জনসাধাৰণৰ হৃদয়ত নতুন ভাৱধাৰাৰ প্ৰতি অবিচল আগ্ৰহ আৰু আস্থা। সেয়ে কল্পনাৰ নতুন সমাজখন পূৰ্ণাংগ কৰি গঢ়ি তোলাৰ উপায়। মানুহৰ জীৱনৰ গতিপথ সলনি কৰাৰ দায়িত্ব মানুহৰ। মানুহৰ ধ্যান ধাৰণা, আশা আদৰ্শ নতুনকৈ গঢ়াৰ দায়িত্ব মানুহৰ। মানুহক মানুহ কৰাৰ দায়িত্বও মানুহৰ। ধোঁৱাহাটৰ দুবৰি বনৰ ওপৰত এই নতুন মানুহ গঢ়াৰ আখৰা চলিছে। বৰভাৱৰীয়া শংকৰদেৱ। সুৰবোৰ বতাহত উপঙি ফুৰিছে। সেইবোৰ ধৰি আনি গীতৰ লগত মিলাই দিয়া, কীৰ্তন ঘোষাৰ পদ পয়াৰক ধ্ৰুপদী ৰাগ ৰাগিনীৰে জীৱন্ত কৰি তোলা, কাহিনীক গীত কৰা, গীতক সুৰ কৰা, সুৰক প্ৰাৰ্থনা কৰা, ভক্তিৰ মাদকতাৰে ভকতক উন্মাদ কৰি তোলা, গায়কক শিল্পী কৰা, শিল্পীক সাধক কৰা, সাধকক ভকত কৰা, ভকতক মানুহ কৰা, মানৱ জীৱনক মহত্বৰ পৰিচয়েৰে ধন্য কৰা। নতুন পোহৰ বিলোৱাৰ স্বপ্ন, নতুন বাণী শুনোৱাৰ অভিযান। বৈষ্ণৱ ভকতসকলে এই নতুনৰ বাণীলৈ আৰম্ভ কৰিলে প্ৰচাৰৰ অভিযান। মুখত হৰিনাম, গলত জপৰ মালালৈ তেওঁলোক সোমাই পৰিল দূৰ ওচৰৰ গাঁও জনপদবোৰত, সোমাই পৰিল হাবিতলীয়া গাঁৱৰ মাজত, নৈপৰীয়া মাছমৰীয়াৰ মাজত, বাট পথ নোহোৱা দূৰ দূৰণিৰ অচিনাকি মানুহৰ মাজত। সন্ন্যাসী নহয়, পা পৰিয়াল থকা সংসাৰী ভকতসকল হৰিনামৰ ৰস বিলাবৰ কাৰণেই সোমাই পৰিল খেতিয়কৰ মাজত, বাঢ়ৈ খনিকৰৰ মাজত, কমাৰ কুমাৰৰ মাজত, তাঁতী কাটনিৰ মাজত, ব্ৰাহ্মণ দৈৱজ্ঞ থকা, টোল পঢ়াশালী থকা পণ্ডিতৰ সমাজতো। হৰি ভকতিৰ নতুন বাণী বিয়পি পৰিল উজনি নামনি সকলোতে, অৰণ্য জনপদ নগৰ চহৰ সকলোতে। কীৰ্তন ঘোষা, বৰগীতৰ সুৰৰ কঁপনি লাগিল মছজিদৰ মিনাৰত, বৌদ্ধ বিহাৰৰ স্তূপত, শিৱ মন্দিৰ, দুৰ্গা কালীৰ মন্দিৰৰ কলচীত। লুইতৰ সোঁতে সেই বাণীৰ সুৰৰ তৰংগ বুকুত বান্ধি লৈ প্ৰৱাহিত হ'ল পশ্চিমলৈ, কামাখ্যালৈ, নেতাই ধুবুনীৰ ঘাটলৈ। এই প্ৰশান্ত বৈষ্ণৱ বায়ুৱে সকলোতে এক খলকনি তুলিলে। এয়া কোনো ৰাজশক্তিৰ বিজয় বাৰ্তা নহয়, এয়া আধ্যাত্ম শক্তিৰ পথৰ সন্ধানত উন্মত্ত হোৱা এক নতুন পদচালনা। ৰজাঘৰে দেখ দেশকৈ কোনো হেঙাৰ নিদিলে, মাত্ৰ চকু ৰাখিলে যাতে এই নতুন ধৰ্মৰ সোঁতে ৰাজশক্তিৰ কোনো ক্ষতি সাধন নকৰে। শংকৰ মাধৱ তথা বৈষ্ণৱ ভকতসকলে যাতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো ধৰণৰ ৰাজশক্তিৰ ওপৰত কৰ্তৃত্ব আহৰণ কৰিবৰ কাৰণে ষড়যন্ত্ৰ নকৰে। সংসাৰী হওক, সন্ন্যাসী হওক, যেতিয়ালৈকে শংকৰদেৱে ভকতসকলৰ লগ হৈ ৰজাঘৰৰ অধিকাৰৰ সীমা লংঘন কৰিবৰ চেষ্টা নকৰে, তেতিয়ালৈকে শংকৰৰ ধৰ্মপ্ৰচাৰত বাধা দিয়াৰ কোনো প্ৰয়োজন নাই। ভকতবোৰ যাতে ৰাজদ্ৰোহী সৈন্য হৈ উঠিবলৈ নাপায়, তালৈহে চোকাদৃষ্টি ৰাখিব লাগিব। ৰজাৰ চোৰাংচোৱা আছে, প্ৰজাক ৰজাৰ পৰা ভঙাই নিব নোৱাৰে। আৰু মালা জপি গীত গাই ফুৰা ভকতে মখাই ৰজাৰ লগত ফেৰ পাতিবলৈ, ৰজাৰ চিপাহী চন্তৰীৰ আগত তুৰিমুৰি কৰিবলৈ মৰসাহ নকৰে। খেলে খেলে প্ৰজা ভগোৱা আছে, কাঁড়ী পাইক সাধাৰণ প্ৰজা চিৰদিন ৰজাৰ অনুগত। বামুণ গোসাঁইকে ধৰি বৰ্ণ হিন্দুসকলৰ সংখ্যা সৰহ নহয়। বংশবৃদ্ধি হৈয়ে তেওঁলোকৰ সংখ্যা বৃদ্ধি হ'ব নোৱাৰে। কোনোবাই কৰ্মান্তৰ গ্ৰহণ কৰিলেও হিন্দুহে হ'ব পাৰিব, ব্ৰাহ্মণ হ'ব নোৱাৰে।
কৃষকৰ দেশত কৃষি নকৰাকৈও তেওঁলোক স্বচ্ছলভাৱে চলি যাব পাৰিছে, কাৰণ তেওঁলোকৰ বিদ্যা বুদ্ধি আছে। ৰজাঘৰৰ পৰা অন্যৰ পৰা পোৱা মাটি সম্পত্তিও যথেষ্ট আছে। মাটিৰ লগতে ৰজাঘৰে দিয়া পাইক আৰু সেৱাইটো আছে। যজমানি সকাম নিকাম কৰিও কিছু অৰ্জন কৰে। তদুপৰি মৃতকৰ আত্মাৰ পৰকালত সদগতিৰ কাৰণে ব্ৰাহ্মণসকলৰ ওপৰতে বাকীসকল নিৰ্ভৰশীল। মৰাৰ দহা কাজৰ পৰাও কিছু আৰ্জন হয়। ৰজাঘৰৰ লগত ব্ৰাহ্মণসকলৰ বিৰোধ নাই। দুয়োৱেই এক উচ্চতৰ শ্ৰেণীৰ মানুহ। ৰজা ৰাণীৰ কুশল মংগলৰ কাৰণে পূজা আদি কৰা, আশীৰ্বাদ কৰাৰ অধিকাৰ আৰু সুযোগো ব্ৰাহ্মণসকলৰ আছে। আৰু ব্ৰাহ্মণসকল অসামৰিক লোক। যুদ্ধ আদি ক্ষত্ৰিয়সুলভ বৃত্তিৰ পৰা তেওঁলোক আঁতৰি থাকে। কোনো ৰণ লাগিলে সেই ৰণ আৰম্ভণিৰ কাৰণে উপযুক্ত ক্ষণ গণনা কৰি দিয়াটো দৈৱজ্ঞৰ কাম। ৰণত জয়ী হ'বৰ কাৰণে পূজা আশীৰ্বাদ আদি কৰাটো ব্ৰাহ্মণৰ কাম। কোনো শিক্ষিত ব্ৰাহ্মণে টৌল আদি পাতি ছাত্ৰক সংস্কৃতৰ ভাষা, অলংকাৰ, ব্যাকৰণ, শ্ৰুতি আদিৰ শিক্ষাদান কৰে আৰু ছাত্ৰ বিশেষে বেদ, পুৰাণ আদিৰ আৰু জ্যোতিষশাস্ত্ৰৰ কিছু জ্ঞান দিয়ে। এইসকলৰ কিছুৱে আচাৰ্য, ভট্টাচাৰ্য, আগমাচাৰ্য, নিগমাচাৰ্য আদি উপাধিৰে নিজৰ পৰিচয় দিয়ে। নিৰক্ষৰ এখন কৃষিজীৱী সমাজত, ৰজা ভূঞা আদি মাটিগিৰি সামন্ত সমাজত শংকৰদেৱৰ আগলৈকে ব্ৰাহ্মণসকলে নিৰংকুশভাৱে যজমানি পুৰোহিতালি কৰি সুখ সমৃদ্ধিৰে জীৱন যাপন কৰাত কোনো বাধা পৰা নাছিল। ধৰ্মৰ কথালৈ ব্ৰাহ্মণৰ লগত ফেৰ মাৰিব পৰা বা বিৰোধিতা কৰিব পৰা আন কোনো নাছিল। শংকৰদেৱৰ নাম ধৰ্ম আৰু একশৰণীয়া মতবাদ জনসাধাৰণৰ কাৰণে আকৰ্ষণীয় আৰু গ্ৰহণীয় হৈ অহাৰ লগে লগে ঠিক ধৰ্মৰ কাৰণে নহয়, কিন্তু বৈষয়িক কাৰণত কৰ্মকাণ্ডী গোড়া ব্ৰাহ্মণসকলৰ কিছু সংখ্যকৰ স্থিতি আৰু স্বাৰ্থত আঘাত লাগিল। বিশেষকৈ ব্ৰাহ্মণসকলে যদি সাধাৰণ হিন্দুৰ পাৰলৌকিক জীৱনৰ সংগতি, মুক্তি আদিৰ কাৰণে পূজা, প্ৰাৰ্থনা, শ্ৰাদ্ধ পিণ্ড আদি কৰিছিল, ইহলৌকিক জীৱনত সেইসকল লোকৰ বৃত্তি, ব্যৱসায় আৰু অৱস্থাৰ বিষয়ে চিন্তা কৰাৰ প্ৰয়োজন বোধ কৰা নাছিল। শংকৰদেৱে সাধাৰণ মানুহৰ জীৱিতাৱস্থাৰ সুখ, স্বাচ্ছন্দ্য আৰু মৰণোত্তৰ কালৰ আত্মাৰ মুক্তি এই দুয়োটাৰে প্ৰতি সচেতনভাৱে দায়িত্ববোধ উপলব্ধি কৰিছিল। ভকত হিচাপে সকলো সমান, বৃত্তি যাৰেই যি নহওক। এই নতুন মূল্যায়নে সাধাৰণ মানুহৰ চকুৰ আগত এক অভূতপূৰ্ব উপলব্ধি সজাগ কৰি তুলিলে। এজন বৈষ্ণৱৰ প্ৰথম আৰু প্ৰধান পৰিচয় হ'ল তেওঁ এজন ভকত। দ্বিতীয়তে তেওঁ এজন বিশেষ ক্ষেত্ৰৰ বৃত্তিয়াল, কৃষক, বাঢ়ৈ, তাঁতী, সোণাৰী, খনিকৰ ইত্যাদি। বৃত্তিত সমান নহ'লেও ভকত হিচাপে সকলো সমান। এয়া এক নতুন মৰ্যাদাবোধ, এক নতুন চেতনা। তদুপৰি বৰ গভীৰকৈ নহ'লেও ব্যৱহাৰিক ক্ষেত্ৰত চলি যাব পৰাকৈ নিজৰ বুজিব পৰা ভাষাত শাস্ত্ৰ, ভাগৱত, পুৰাণ, ৰামায়ণ, মহাভাৰতৰ ভিতৰতনো কি আছে তাকো উপলব্ধি কৰিব পৰা হোৱাৰ নতুন চেতনাই ভকতসকলক নতুন মৰ্যাদাবোধ দিলে। সাধাৰণৰ চোৱা পোৱাৰ বাহিৰত থকা সংস্কৃত ভাষাত ৰচিত শাস্ত্ৰ গ্ৰন্থবোৰৰ অলৌকিকতাৰ আৱৰণ ভেদি তাৰ ৰহস্য অৱলোকন কৰিবলৈ পাই ভকতসকল বিদ্বান আৰু শিক্ষিতৰ স্তৰলৈ উন্নীত হ'ল। এয়া আছিল এক মহৎ উত্তৰণ। শংকৰদেৱে নতুন বৈষ্ণৱ ধৰ্মক সত্য, প্ৰেম, সৌন্দৰ্য, মংগল, অহিংসা আৰু সাম্য আৰু মানৱতাৰ ধৰ্মৰূপে জনসাধাৰণৰ সন্মুখত দাঙি ধৰিলে। ইয়াক শোষিত, বঞ্চিত আৰু সমাজৰ অধস্তৰৰ মানুহৰ ধৰ্ম কৰি তুলিবৰ প্ৰয়াস কৰিলে। ভক্তিৰ যোগে বিশ্বনিয়ন্তাৰ ওচৰত নিস্বাৰ্থ আত্মসমৰ্পণ, নিষ্কাম ভক্তি আৰু যাগ যজ্ঞ, পূজা পাৰ্বণৰ আয়োজন নকৰি হৰিনাম লোৱাৰ মাজেদি জীৱনক অৰ্থপূৰ্ণ কৰি তোলাৰ সহজ সাৰ্বজনীন ব্যৱস্থা কৰিলে শংকৰদেৱে। দিনে দিনে ভকতৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। লগে লগে বৈষ্ণৱ ভকতসকলৰ ওপৰত উৎপীড়ন, অত্যাচাৰো বাঢ়িবলৈ ধৰিলে। বাটে পথে লগ পালে ব্ৰাহ্মণসকলে ভকতসকলক গালি শপনি পাৰি তিৰস্কাৰ কৰিয়েই ক্ষান্ত নাথাকি তেওঁলোকৰ গালৈ চপৰা দলিওৱা, তেওঁলোকৰ ডিঙিৰ মালা কাঢ়ি লৈ দলিয়াই পেলাই দিয়া,
ভকতৰ ডিঙিৰ জপৰ মালা কাঢ়ি আনি কুকুৰৰ নেজত পিন্ধোৱাৰ নিচিনা অপমানজনক ব্যৱহাৰ কৰিবলৈ ধৰিলে। অসহায় ভকতসকলে এইবোৰ লাঞ্ছনাৰ বশৱৰ্তী হৈ নীৰৱে সকলো সহি থাকি শংকৰদেৱৰ ওচৰত জনোৱাৰ বাহিৰে অন্য একো কৰিব নোৱাৰিলে। এহাতে কেইবাজনো ব্ৰাহ্মণে শংকৰদেৱৰ ওচৰত শৰণ লৈ বৈষ্ণৱ ভকত হৈ নতুন মতবাদ প্ৰচাৰ আৰু প্ৰতিষ্ঠাত শংকৰদেৱক দেহে কেহে সহায় কৰি দিলে। আনহাতে আন এখিনি ব্ৰাহ্মণে ভকতসকলক নানা ৰকমে উৎপীড়ন নিৰ্যাতন কৰি হাৰাশাস্তি কৰি যাবলৈ ধৰিলে। এইসকল ব্ৰাহ্মণক নিৰস্ত কৰিবৰ কাৰণে শংকৰদেৱে প্ৰতিশোধ বা সৰব প্ৰতিবাদৰ পথ নলৈ অন্য উপায়ে তেওঁলোকৰ দুৰ্বলতাক আঘাত কৰাৰ উপায় উলিয়ালে। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৭৪ খণ্ডটি শুনিলে। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।